নমস্কাৰ, মই আয়ুষ। আজি হৈছে 18 জানুৱাৰী দেওবাৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। প্ৰথম খবৰটো হৈছে দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লিপাৰ ৰেল ভাৰ্চুৱেলি ফ্লেগ অফ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কি সুবিধা লাভ কৰিব এই উপলব্ধ ৰেলখনত? সপ্তাহত 6 দিন চলিব এই ৰেল। সন্ধিয়া 6:15 কামাখ্যাৰ পৰা আৰম্ভ হ'ব যাত্ৰা। অসমৰ পৰা যাত্ৰা কৰাৰ সময়ত পাব অসমীয়া খাদ্য সম্ভাৰ। অত্যাধুনিক সুবিধা লাভ কৰিব যাত্ৰীসকলে। বিনামূলীয়া ৱাই-ফাই, স্বয়ংক্ৰিয় দুৱাৰৰ সুবিধা, বায়ু ভেকুৱাম টয়লেট, বিমানৰ দৰে খাদ্য পৰিৱেশন, আৰামদায়ক চিট, চিচিটিভি, জিপিএছৰ সুবিধা। 16টা ডবাত 823 গৰাকী যাত্ৰীয়ে ভ্ৰমণ কৰিব পাৰিব। 11টা এচি 3 টায়াৰ, 4টা এচি 2 টায়াৰ আৰু এটা প্ৰথম শ্ৰেণীৰ এচি ডবা। পৰৱৰ্তী খবৰটো হৈছে আজি মৌচন্দা পথাৰত মোদীয়ে বজাব 2026ৰ ৰণসিঙা। কাজিৰঙাৰ এলিভেটেড কৰিডৰ আধাৰশিলা কৰিব প্ৰধানমন্ত্ৰীয়ে। দুখন অমৃত এক্সপ্ৰেছ ৰেল অসমবাসীক দিব উপহাৰ। কলিয়াবৰৰ বিশাল জনসভাত প্ৰধানমন্ত্ৰীয়ে ৰাখিব ভাষণ। পৰৱৰ্তী খবৰটো হৈছে বদৰুদ্দিন আজমলক তুলে অখিল গগৈ। এইবাৰ এআইডিএফৰ দল অসমত শূন্য হৈ যাব। এআইডিএফে মোক জমদূতৰ নিচিনা দেখাই অকল জৰা ফুকাৰ পানী দি বদৰুদ্দিন আজমলে ভোট লৈ আছিল। মুছলমান মানুহে মাৰ খাই থকাৰ প্ৰধান কাৰণ বদৰুদ্দিন আৰু এআইডিএফ। এআইডিএফ ভাঙি কংগ্ৰেছত চামিল কৰক এআইডিএফৰ বিধায়কক। পৰৱৰ্তী খবৰটো হৈছে সৰু সজাই কংগ্ৰেছক তুলা প্ৰধানমন্ত্ৰী ডক্টৰ ভূপেন হাজৰিকাক ভাৰত ৰত্ন দিয়াৰ বিৰোধ কৰিছিল কংগ্ৰেছে। ছেমি কণ্ডাক্টৰ প্ৰকল্পৰো বিৰোধিতা কৰিছিল কংগ্ৰেছে। কংগ্ৰেছে অসমক উপহাস কৰে, ক্ষমতাৰ স্বাৰ্থত অস্থিৰতা সৃষ্টি কৰে। উত্তৰ পূবৰ বিকাশক গুৰুত্ব দিয়া নাছিল কংগ্ৰেছে। কংগ্ৰেছৰ পাপ মোচন কৰিছে ডাবল ইঞ্জিন চৰকাৰে। পৰৱৰ্তী খবৰটো হৈছে অভিযোগনামা দাখিলৰ পাছৰ চতুৰ্থ শুনানিৰ অন্তত গৰিমা শইকীয়া গাৰ্গৰ বিশেষ আহ্বান। অভিযুক্তই জামিন নোপোৱাৰ ব্যৱস্থা কৰক। ন্যায়পালিকা, চৰকাৰ সহ সংশ্লিষ্ট সকলোকে আহ্বান গৰিমা গাৰ্গৰ। পৰৱৰ্তী খবৰটো হৈছে অসম সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ এটা সময় য'ত প্ৰতিদিনে ৰক্তপাত হৈছিল সেই স্থানতে সংস্কৃতিৰ অপূৰ্ব সমাহাৰ ঘটিছে। এটা সময় য'ত গুলিৰ শব্দৰে ৰজন জনাইছিল সেই স্থানতে এতিয়া খাম আৰু চিফুঙৰ মধুৰ ধ্বনি। পূৰ্বে য'ত সান্ধ্য আইনে স্তব্ধ কৰিছিল আজি সেই স্থানতে সংগীতৰ মধুৰ গুঞ্জন শুনিবলৈ পোৱা যায়। পূৰ্বে য'ত অশান্তি আৰু অস্থিৰতা আছিল সেই স্থানতে আজি বাগুৰুম্বাৰ মহা আয়োজন। এনে মহা আয়োজন কেৱল অসমৰে নহয় সমগ্ৰ ভাৰতৰ সাফল্য, অসমৰ পৰিৱৰ্তনক লৈ দেশৰ প্ৰতিগৰাকী নাগৰিক গৌৰৱান্বিত, এই কথা মন্তব্য কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পৰৱৰ্তী খবৰটো হৈছে বড়ো চুক্তিয়ে শান্তিৰ নতুন ধাৰাৰ সৃষ্টি কৰিছে। 2020ৰ বড়ো শান্তি চুক্তিৰ পাছত হাজাৰ হাজাৰ যুৱকে হিংসাৰী মূল পথলৈ উভতি আহিছিল, এই কথা মন্তব্য কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পৰৱৰ্তী খবৰটো হৈছে আমাক বিজেপিয়ে কৰা সহায় কেতিয়াও পাহৰিব নালাগে। 2003 চনত বড়ো চুক্তি অটল বিহাৰী বাজপেয়ীৰ দিনত হৈছিল। 2020 চনত বড়ো চুক্তি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিনত হৈছিল, এই কথা মন্তব্য কৰিলে হাগ্ৰামা মহিলাৰীয়ে। পৰৱৰ্তী খবৰটো হৈছে 16 ফেব্ৰুৱাৰীৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন। এইবাৰ বাজেটৰ পৰিৱৰ্তে দাখিল কৰিব লেখানুদান। 3 দিন ধৰি চলিব অসম বিধানসভাৰ বাজেট অধিৱেশন। পৰৱৰ্তী খবৰটো হৈছে জেললৈ যাব লাগিব ৰেজাউল কৰিম চৰকাৰ আৰু অধিক কথা ক'লে জেল যাব লাগিব ৰেজাউল কৰিম চৰকাৰক অন্তিম সকিয়নি মুখ্যমন্ত্ৰীৰ। পৰৱৰ্তী খবৰটো হৈছে চেলা হ্ৰদত দ্বিতীয়জন পৰ্যটকৰ মৃতদেহ উদ্ধাৰ। শুকুৰবাৰে চেলা হ্ৰদত বুৰ গৈছিল 3 পৰ্যটক। এজনক জীৱনতে উদ্ধাৰ কৰাৰ লগতে উদ্ধাৰ 2জনৰ মৃতদেহ। কেৰালাৰ পৰা আহিছিল 3গৰাকী পৰ্যটক। শীতত বৰফে গোট মাৰি থকা হ্ৰদত খোজ কাঢ়িছিল 3ওৱে। হঠাৎ বৰফ ভাঙি বুৰ গৈছিল 3 পৰ্যটক। আজিলৈ ইমানেই। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰ মই পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।